নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি বহাগ বিহুৰ বন্ধৰ অন্তিম দিনত আমাৰ বিদ্যালয়সমূহ খুলিছিলে আৰু এই খোলা দিনতে যিসকল ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বিদ্যালয়লৈ গৈছিলে সেই সকলৰ উপস্থিতিৰ খতিয়ান শিক্ষা হেতু এপত দিব পৰা নাই। কি কাৰণে দিব পৰা নাই? আমিও বিদ্যালয়লৈ গৈছিলো। বিদ্যালয়লৈ যাওঁতে বিদ্যালয়ত এপটো খুলি পেলাই উপস্থিতিৰ খতিয়ান নিউতে তাতে উপস্থিতিটো সিংক্ৰনাইজ কৰিব পৰা হোৱা নাই। বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকলেও আমাক ফোনযোগে অৱগত কৰিছে কিয় এনেকুৱা হৈছে। হয়তো কিছুমান বিদ্যালয়ত দিব পাৰিছে যদি নাজানো, কিন্তু যিসকল শিক্ষাগুৰুৰ পৰা খবৰটো পাইছো, খবৰটো পোৱাৰ পিছত কি হৈছে কিয় এনেকুৱা হৈছে জানিব বিচৰাত দেখা গ'ল যে এপটোত এটেন্ডেন্স বা উপস্থিতিৰ খতিয়ানটো ৰিসিভ কৰা নাই বা তেওঁলোকে গ্ৰহণ কৰা নাই, এপছে গ্ৰহণ কৰা নাই আৰু সিংক্ৰনাইজো কৰিব পৰা হোৱা নাই। যদি আমি সেই একেখন বিদ্যালয়ৰ লগ ইনটো পৰ্টেলত গৈ খুলি চাওঁ, পৰ্টেলত গৈ খুলি চোৱাৰ লগে লগে তাত বেলেগ ধৰণে শিক্ষা হেতু পৰ্টেলটোত শ্ব' কৰি আছে। যিটো ধৰণে তাত শ্ব' কৰিছে সেইখিনি আমি সকলোৱে ভালধৰণে পঢ়িলে তাৰ তথ্যখিনি বা ইনফৰমেশ্যনখিনি আমি গম পাম কিয় আমি শিক্ষা হেতু এপত উপস্থিতি দিব পৰা নাই। তাত উল্লেখ থকা মতে our site is currently under schedule maintenance break. We will be back shortly, better than ever. While we work behind the scenes, we hope you are enjoying the warm joy and spirit of the Bihu with your loved ones. অৰ্থাৎ শিক্ষা হেতু এপৰ যিটো সাইট আছে সেই সাইডত ইয়াৰ হয়তো মেইনটেনেন্সৰ কিছুমান সময় লৈছে, ব্ৰেক লৈছে আৰু হেতু ডেভেলপমেন্টৰ কাৰণে এপছটোৰ সেইখিনি ডেভেলপমেন্টৰ কাৰণে কাম কৰি থকা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে সেইখিনি আগতকৈ বহুত ভাল হৈ উঠিব আৰু এপছটোৱে যেনে ধৰণে কাম কৰিব লাগে ইয়াৰ সেন্স আৰু ই যেনে ধৰণে ইয়াৰ পিছফালে থকা যিখিনি এক্টিভিটি সেই এক্টিভিটিখিনি ধুনীয়াকৈ গঢ়ি উঠাৰ পিছত শিক্ষা হেতু এপত অহা যিহেতু নেক্সট 2 দিন মাজে মাজে আমাৰ বন্ধ আছে, সেই বন্ধৰ সুবিধাতে শিক্ষা হেতু এপটোৰ কিছু কাৰিকৰীভাৱে ডেভেলপ কৰাৰ হয়তো সিস্টেম চলি আছে, যাৰ কাৰণে আমি এপছবিলাকত বা এপছত এটেন্ডেন্স দিওঁতে উপস্থিতিৰ খতিয়ান নিউতে হেতু এপছটোৱে গ্ৰহণ কৰা নাই। আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ বিদ্যালয় মঙলবাৰৰ পৰা ভালদৰে খুলিব তেতিয়া আমাৰ এপছটোৱে উপস্থিতিৰ খতিয়ান হয়তো খুব আগতকৈ ষ্ট্ৰংলি একচেপ্ট কৰিব বুলি আশা কৰিব পাৰি। লগতে তলত এশাৰী বাক্য খুব বোল্ড কৰি লিখা আছে, থেংকছ ফৰ ইয়ৰ পেচেন্স এণ্ড হেপী চেলিব্ৰেশ্যন। অৰ্থাৎ আমাৰ এই বিহু বন্ধ দিনকেইটা বিহু ভালধৰণে উদযাপন কৰাৰ ধন্যবাদ শিক্ষা হেতু ফালৰ পৰা আমালৈকে আহিছে, অৰ্থাৎ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলক জনাইছে আৰু এই বন্ধৰ সময়কেইটাতে আমাৰ শিক্ষা হেতু এপটো কাৰিকৰীভাৱে আৰু অলপ ষ্ট্ৰং হৈ উঠিব আৰু যেতিয়া বিদ্যালয় আমাৰ কণ্টিনিউ খুলিবলৈ আৰম্ভ কৰিব তেতিয়াৰ পৰা হয়তো আমাৰ উপস্থিতিৰ খতিয়ানটো আমাৰ যি বিসংগতি কিছুমান হৈ আছে সেইখিনি আৰু সংশোধন ৰূপত হৈ উঠিব আৰু আমাৰ উপস্থিতিৰ খতিয়ান দিয়াৰ ক্ষেত্ৰত কিছুমান অসুবিধা দূৰ হ'ব বুলি আশা কৰিব পাৰি।